নমস্কাৰ আপোনালোক সকলোকে মোৰ বিডি ক্ৰিয়েশ্যন চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টিত ওটছৰ ক্ষীৰ কেনেকৈ বনাব পাৰি তাৰ ওপৰত দেখুৱাম। তেনে বলকচোন ফ্ৰেণ্ডছ, ভিডিঅ'টি আৰম্ভ কৰোঁ। ক্ষীৰ বনাবলৈ মই কেৰাহী এটা গেছত বহাই দিছোঁ। এতিয়া কেৰাহীটো অকণমান গৰম হোৱাৰ পিছত ইয়াতে মই ওটছখিনি দি দিছোঁ। ওটছখিনি অকণমান সময়ৰ কাৰণে ভাজি ল'ম। লক্ষ্য কৰিব যাতে ওটছখিনি ৰঙা হৈ নাযায়। গেছৰ ষ্টিমটো অকণমান কমাই দিব। এয়া মই ওটছখিনিত 2 গিলাচ গাখীৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে প্ৰয়োজন অনুসৰি যিমানখিনি ওটছ লয় সেইমতে আপোনাৰ গাখীৰ ব্যৱহাৰ কৰিব। অকণমান সময়ৰ কাৰণে লৰাই থাকিম। ওটছখিনি অলপ উতলিলে ইয়াত মই চেনি দি দিম। এয়া উতলিব ধৰিছে। এতিয়া ইয়াতে মই চেনি আধা বাটি দি দিছোঁ। চেনি অকণমান কমকৈ দিব, কাৰণ ওটছ গাখীৰৰ মিঠা বহুত থাকেই। এতিয়া আকৌ মই অকণমান সময়ৰ কাৰণে লৰাই আছিলোঁ। এতিয়া ইয়াতে মই ড্ৰাই ফ্ৰুটছ অকণমান দি দিম। আকৌ অকণমান সময়ৰ কাৰণে ভালদৰে লৰাই দিম। এয়া মোৰ ওটছ ক্ষীৰ হৈ গ'ল। খুবেই কম সময়ৰ ভিতৰতে হৈ যায়। 5 মিনিটমানৰ ভিতৰতে ওটছখিনি হৈ গৈছে। এয়া চাওক। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো বজাই দিব। ধন্যবাদ।